নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মগিতাশ্ৰী কন্যাক হত্যা কৰি আত্মগোপন কৰি আছে নিষ্ঠুৰ পিতৃয়ে মহানগৰীৰ পূব বৰাগাঁৱৰ গোসাই গাঁৱত এই নৃশংস ঘটনাটো সংঘটিত হৈ গল পত্নীৰ গোচৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে এতিয়া অব্যাহত ৰাখিছে অনুসন্ধান এগৰাকী নিষ্ঠুৰ পিতৃৰ নিকৃষ্ট কাণ্ড নিজ কন্যাক অতি বৰ্বৰভাৱে গাৰুৰে চেপি হত্যা কৰি দুৱাৰত তলা লগাই আত্মগোপন পিতৃ বল বাহাদুৰ ছেত্ৰীৰ ঘটনাৰ স্থান আছিল মহানগৰীৰ পূব বৰাগাঁৱৰ গোসাই গাঁৱৰ এই ঘৰটো বিগত প্ৰায় 9 বছৰে একমাত্ৰ 13 বছৰীয়া কন্যা সন্তান আৰু পত্নীৰে এই ঘৰটোতে ভাড়াতীয়া হিচাপে আছিল বল বাহাদুৰ ছেত্ৰী পত্নী কোভিড কেয়াৰ চেণ্টাৰত কৰ্মৰত হৈ থকাৰ বাবে কৰ্তব্যৰ বাবে দেওবাৰে নিশা বাহিৰত থকাৰ হেতু ঘৰত পিতৃ আৰু 13 বছৰীয়া কন্যা আছিল সোমবাৰে বিয়লি মাতৃয়ে ঘৰলৈ ঘূৰি আহি তলা খুলোতে ভিতৰত কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত 13 বছৰীয়া কন্যাৰ নশ্বৰ দেহ প্ৰত্যক্ষ কৰে 3টা বজাত আহি পাইছো মই 3টা বজাত চান্তে ছোৱালীটো সদায় জাগা জাগা খেলি থাকে মই বিচাৰিলো নাই তাৰ পিছত তলাটো ভাঙি চাইছো যে মানুহটো কম্বলৰ তলত আছে ৰুমটো তলা মাৰা আছিল বাহিৰৰ পৰা তেওঁ মোক ঔষধো খুৱাইছিল একবাৰ ঔষধ খুৱাই কিনে সেই ঝাৰেদি তাৰমানে তাক খুব ভাল পাওঁ মই ভাল পাই কিনে তাক বিশ্বাস কৰি এৰি থৈ গৈছিলোঁ মই চিয়াকটো ছোৱালীজনীক আমি জানামতে দেউতাকে মাৰিছে তাৰমানে তেওঁলোকৰ দেউতাকৰ স্বভাৱ চৰিত্ৰ বেয়া মিনিমাম ৰাতি মাৰিছে আইডিয়াত লগে লগে গড়চুক আৰক্ষী উপস্থিত হৈ মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ কৰে সুৰাৰ বটল আৰু এডাল ৰছী আৰক্ষীৰ সন্দেহ অত্যাধিক সুৰাপান কৰি দেওবাৰে নিশাই গাৰুৰে ডিঙি চেপি বল বাহাদুৰে হত্যা কৰিছিল নিজ কন্যাক তলা বন্ধ আছে ছোৱালীজনীৰ ভিতৰত থকা সন্দেহ কৰি পেলাই তেওঁ তলাটো ভাঙি ভিতৰত সোমাইছে ভিতৰত এটা মানে সৰু সুৰাৰ বটল এটা ইম্পাৰিয়েল ব্লু সেইটো পাইছোঁ আৰু ভঙা তলাটো আৰু ৰছী এডাল কন্যাক হত্যা কৰি নিজৰ সকলো নথি পত্ৰ লৈ মোবাইল অফ কৰি এই পৰ্যন্ত আত্মগোপন কৰি আছে বল বাহাদুৰে ইপিনে মঙলবাৰে পুৱা পূব বৰাগাঁৱৰ ঘৰখনত আহি উপস্থিত হ'ল কন্যাগৰাকীৰ সহপাঠী আৰু শিক্ষকসকলৰ মতে অতি মেধাৱী ছাত্ৰী আছিল কণমানিগৰাকী সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা আছিল কণমানিগৰাকীৰ পঢ়াত খুব ভাল আছিলে একদম অমায়িক ছোৱালী আছিল কাৰো লগত কোনো কাজিয়া পেচাল নাই আৰু তাইৰ অমায়িকতা দেখি তাৰমানে আমি মানে সঁচাই মানে আচৰিত হৈ যাওঁ ইমান অমায়িক কাৰো লগত কাজিয়া পেচাল নকৰে খুব মানে শান্ত প্ৰকৃতিৰ ছোৱালী পঢ়াত খুব ভাল তাইক যিটো কাম দিয়া যায় কামখিনি খুব তুৰন্ত কৰিব পাৰে যিকোনো মানে কিবা এটা ক'লে তাৰমানে তৎক্ষণাত কেপচাৰ কৰিব পাৰে তাইৰ মানে এইখিনি কেপাচিটি আছিলে কিন্তু কি কাৰণত কণমানি ছাত্ৰীগৰাকীয়ে মৃত্যুক সাৱটিবলগীয়া হ'ল তাৰ উত্তৰ এতিয়া কাৰো হাততেই নাই কন্যা হত্যাকাৰী বল বাহাদুৰ গ্ৰেপ্তাৰ হলেহে স্পষ্ট হ'ব ঘটনাৰ প্ৰকৃত কাৰণ বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিক্ষা অনুষ্ঠানত এতিয়া কোভিডৰ দ্ৰুত সংক্ৰমণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ বি বৰুৱা মহাবিদ্যালয়খনৰ 6গৰাকীকৈ শিক্ষাৰ্থী আক্ৰান্ত হৈছে কোভিডত আকৌ কোভিডৰ দ্ৰুত সংক্ৰমণ প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয় এইবাৰ বি বৰুৱা মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ 15গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতেই বাতিল হৈছে বিশ্ববিদ্যালয় সপ্তাহৰ কাৰ্যসূচী বি বৰুৱা মহাবিদ্যালয়ৰো 6 শিক্ষাৰ্থীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে স্বাস্থ্য বিভাগে মহাবিদ্যালয়খনত কৰা কোভিড পৰীক্ষাত 6গৰাকী শিক্ষাৰ্থীৰ কোভিড সংক্ৰমণ ধৰা পৰিছে দুদিনৰ পৰা মহাবিদ্যালয়খনত স্বাস্থ্য বিভাগে RT-PCR টেষ্ট কৰিছিল ইপিনে 15গৰাকী শিক্ষাৰ্থী কোভিড সংক্ৰমিত হোৱাৰ পিছতে চিন্তিত হৈ উঠিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ কোভিড আক্ৰান্তসকলৰ অধিকাংশই বিশ্ববিদ্যালয়ৰ বিভিন্ন হোষ্টেলৰ আৱাসিক কোভিড পৰীক্ষা অধিক হলে সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে
এনে পৰিস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই 5 দিনৰ বাবে বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ লগতে হোষ্টেলসমূহো বন্ধ ঘোষণা কৰিছে। 15 তাৰিখৰ পৰা 19 তাৰিখলৈ বন্ধ থাকিব অফলাইন শ্ৰেণীৰ লগতে হোষ্টেলসমূহ। ইতিমধ্যে বিশ্ববিদ্যালয় সপ্তাহৰ বাবে বুধবাৰৰে পৰা হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানকে ধৰি সকলো কাৰ্যসূচীও বাতিল কৰা হৈছে। স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী বিগত সপ্তাহৰ পৰা বিশ্ববিদ্যালয়খনত কোভিড পৰীক্ষা কৰা হৈছিল। কোভিডৰ RT-PCR টেষ্টতে 15গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত কোভিড পজিটিভ ধৰা পৰে। গুৱাহাটী বিশ্ববিদ্যালয় অহাকালিৰ পৰা 19 তাৰিখলৈকে বন্ধ কৰি দিয়া হৈছে কোভিডৰ কাৰণে। এইটো হোষ্টেলবিলাকক আৰু ক্লাছসমূহ বন্ধ কৰা হৈছে। আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যি এটা টেষ্টিং হৈ আছিল প্ৰত্যেক হোষ্টেলতে, তাৰপিছত এই পদক্ষেপ লোৱা হৈছে। 89 হোষ্টেলত বিশেষকৈ 10জন পোৱা গৈছে আৰু এইটো কণ্টেইনমেণ্ট জ'ন বনোৱা হৈছে। এতিয়ালৈকে প্ৰায় 19জনমান সংক্ৰমণ হৈছে। আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা আৰু ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। CBI জালত পৰিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰিন্সিপাল চিফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা। কাম দিয়াৰ নামত এটা প্ৰতিষ্ঠানৰ পৰা বিচাৰিছিল উৎকোচ আৰু উৎকোচো বিচাৰিছিল 2.5 কোটি টকাৰ। আৰু ইয়াৰ পিছত CBI-লৈ খবৰ গৈছিল। 50 লাখ টকা আগধন যেতিয়া লৈছিল তেতিয়া CBI হাতেলোতে গ্ৰেপ্তাৰ কৰে ৰঞ্জিত কুমাৰ বৰাক। লগতে প্ৰতিষ্ঠানটোৰ আন সদস্যকো আটক কৰা হৈছে। মালিকাৰ কাৰ্যালয়তে উৎকোচ লৈছিল বিষয়াজনে। কিদৰে চলিছে ৰাজ্যৰ শাসন ব্যৱস্থা? বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীক খতিয়ান দিলে বিজেপি শাসিত 12খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো। বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিন। পুৱাৰে পৰা কাশীত উখল মাখল পৰিৱেশ। কটকটীয়া নিৰাপত্তা ব্যৱস্থা। विकास को लेकर एक बड़ी बैठक या यूं कहे तो सम्मेलन या यूं कहे तो मंथन या यूं कहे तो फीडबैक, क्योंकि बहुत सारी चीजें जो है इसमें बात की जाएंगी, चाहे यूपी के चुनाव को लेकर, उत्तराखंड के चुनाव को लेकर या बाकी अन्य राज्यों के डेवलपमेंट को लेकर। और पीएम मोदी जिस तरीके से काशी से जो संदेश देना चाहते थे पूरे देश को, बीजेपी शासित राज्यों के मुख्यमंत्रियों को बुलाकर, कल वो जो संदेश देने में कामयाब रही है बीजेपी। कम से कम आज जेपी नड्डा कुछ देर पहले यहां पर आए हुए थे, उन्होंने देखा, तैयारियों का जायजा लिया। चूंकि 12 राज्यों के मुख्यमंत्री यहां पर आए हुए हैं, लिहाजा ये आज बड़ी बैठक है। इस बैठक के बड़े मायने हैं कम से कम पूरे देश के लिए। বিজেপি শাসিত 12খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোদী। পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা বৈঠকত অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত ভাগ লয় অৰুণাচল, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। উপস্থিত থাকে বিহাৰ আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীও। ৰাজ্যৰ সুশাসন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰেজেণ্টেশ্যন দিয়ে আটাইকেইগৰাকী মুখ্যমন্ত্ৰীয়ে। বিয়লি প্ৰায় 3 বজালৈ এই বৈঠকত ভাগ লোৱাৰ পিছতে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। সোমবাৰে কাশী বিশ্বনাথ ধামত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ভাগ লোৱা বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বুধবাৰে অযোধ্যা ভ্ৰমণ কৰি ৰামলাল্লা পৰিদৰ্শন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। (2019) লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 9খন আসন লাভ কৰাৰ বিপৰীতে 5খন আসনত সন্মুখীন হৈছিল পৰাজয়ৰ। আশা কৰিও কলিয়াবৰ সমষ্টি অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত আৰু বৰপেটাত কুমাৰ দীপক দাসক জয় কৰাব নোৱাৰিলে বিজেপি মিত্ৰজোঁটে। এইবাৰ পিছে মিত্ৰদল অগপলৈ বাট চোৱা নাই। বাট নাচাই নিজৰ হাতত নথকা 5টা সমষ্টিতে বিজেপিয়ে নিযুক্তি দিছে পৰ্যবেক্ষক। অগপলৈ বাট চোৱা নাই বিজেপিয়ে। যিকোনো প্ৰকাৰে বিজেপিক লাগে কলিয়াবৰ।
কলিয়াবৰত বিজেপিয়ে পৰ্যবেক্ষক নিযুক্তি দিলে সৰ্বানন্দ সোণোৱালক নিৰ্বাচনৰ বাবে প্ৰতিটো সময়তে সাজু থাকে গেৰুৱা দল বিজেপি প্ৰত্যেকটো দিনত নিজকে প্ৰস্তুত কৰি ৰাখে আগ্ৰাসী দলটোৱে তাৰ প্ৰমাণ অসমত 2014ৰ পৰা প্ৰত্যেকটো নিৰ্বাচনে দি আহিছে সন্মুখত থকা দুখনকৈ স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ লগতে পৌৰসভা আৰু তিনিটাকৈ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত শাসকীয় দলটোৰ ইয়াতে শেষ নাই হোৱা 2024ৰ লোকসভা নিৰ্বাচনলৈও নিজকে সাজু কৰিছে গেৰুৱা বাহিনীয়ে 2019ৰ লোকসভা নিৰ্বাচনত 10খন আসনত নিজা প্ৰাৰ্থী দিয়াৰ বিপৰীতে মিত্ৰদল অগপক 4খন আৰু বিপিএফক এৰি দিছিল কোকৰাঝাৰ আসনখন কিন্তু এইবাৰ অগপই নাপাব পাৰে কলিয়াবৰ আসন কিয়নো বিজেপিয়ে নিৰ্বাচনলৈ মাজত দুটা বছৰ থাকোঁতেই কলিয়াবৰ নগাঁও বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰত নিযুক্তি দিছে পৰ্যবেক্ষক ৰাজ্যসভাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পৰ্যবেক্ষকৰ দায়িত্ব দিছে কলিয়াবৰত কলিয়াবৰ লোকসভাত আমাৰ সাংসদ নাই গতিকে তাত আমি চিন্তা কৰিছোঁ যে তাত নাই হৈ সদায় নাথাকিব ৰাজ্যসভাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই লোকসভাটোত অকণমান চকু ৰাখিব নগাঁও লোকসভাত সাংসদ নোহোৱা যোগে তাত আমাৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ আছে ডাঙৰীয়া তাত চাব কোকৰাঝাৰ লোকসভা তাত আমাৰ সাংসদ নাই এটা ৰামেশ্বৰ তেলী ডাঙৰীয়া তাত মাজে মাজে তেখেত যাব ধুবুৰী লোকসভা আমাৰ দুজন আমি ৰাখিছোঁ আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া তেখেতৰ ৰাজ্যসভাৰ সাংসদ আৰু ডক্টৰ ৰাজদীপ ৰয় বৰপেটাতো ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া যাব উল্লেখযোগ্য যে কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী 2014ত বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া কম ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিল ইফালে অগপ বিজেপিয়ে পৃথককৈ পঞ্চায়ত নিৰ্বাচন খেলি অগপতকৈ অধিক পঞ্চায়ত দখল কৰিছিল অপ্ৰিয় সত্য যে 2019ৰ নিৰ্বাচনত বিজেপিৰ শক্তিশালী ভেটিৰ বাবেহে কলিয়াবৰত শক্তিশালী যুঁজ দিব পাৰিছিল অগপৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ এই কুচকাৱাজ দেখি 2024ত কলিয়াবৰত যে বিজেপিৰ প্ৰাৰ্থীয়ে থাকিব সেয়া স্পষ্ট হৈ পৰিছে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পিতৃৰ অসাৱধানতাৰ বাবে গুলীবিদ্ধ হ'ল পুত্ৰ পিতৃৰ পিষ্টলৰ গুলীয়ে আঘাত হানিলে পুত্ৰক এই ঘটনাটো সংঘটিত হৈছে কলিয়াবৰত অসাৱধানতাই মাতিলে বিপদ চৰকাৰী আৱাসগৃহত গুলীবিদ্ধ আৰক্ষী পুত্ৰ এই ঘটনা কলিয়াবৰৰ উলুৱনি আৰক্ষী নিৱেশৰ পিতৃৰ ভুলৰ বাবে গুলীবিদ্ধ হ'ল এটি 4 বছৰীয়া শিশু সোমবাৰে নিশা কৰ্তব্যস্থললৈ যাবলৈ ওলাইছিল শিশুটিৰ পিতৃ সহকাৰী উপ পৰিদৰ্শক তিলক বৰদলৈ কিন্তু পিতৃৰ অসাৱধানতাৰ সুযোগ লৈ শিশুটিয়ে হাতত তুলি লয় পিতৃৰ পিষ্টলটো তাৰ 5 মুহূৰ্ততে সংঘটিত হ'ল এটা অনাকাংক্ষিত ঘটনা ভৰিত গুলীবিদ্ধ কণমানি শিশুটি এই চাই তিলক বৰদলৈ তেখেতৰ ল'ৰাটোৰ ভৰিত গুলী লাগিছে বুলি ক'লে আৰু লগে লগে তেখেতক হস্পিটেললৈ লৈ গ'ল তাৰপৰা TMTত মই গ'লোঁ গৈ পেলাই তেতিয়া জানিব পাৰিলোঁ মানে তিলক বৰদলৈয়ে এই ডিউটিলৈ ওলাইছিলে নাইট ডিউটি আছিলে তেখেতৰ তেখেতে আৰ্মছটো মানে তেখেতে টেবুলত থৈছিলে নে ক'ত থৈছিলে ইমানটো বিশেষটো গম পোৱা নাই বাৰু মই তহঁতে তাৰমানে অকস্মাতে ল'ৰাটোৱে আহি পেলাই মানে টিকা টিপি দিলে তাৰমানে ভৰিত গুলী ঘটনা সন্দৰ্ভত অব্যাহত আছে বিভাগীয় অনুসন্ধান সম্পত্তি তেজপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কণমানি মনোজ বৰদলৈ সেইটো আৰু কচিয়াছ হ'ব লাগিছিলে এই যে চিপাহী কিয়কি এই যে পিষ্টলটো ঘৰৰ ভিতৰত লৈ যাব নালাগিছে এতিয়া বাচ্চা আছে তো তাৰ এইটো আমি তাৰ কাৰণে যি আমাৰ ডিচিপ্লিন কৰিব লাগে তাই কৰিম এতিয়া বাচ্চা ঠিক আছে পাৱত অলপমান লাগিছে চোট লাগিছে নিশ্চয় সেইটো আনফৰ্চুনেট হ'ব এক্সিডেণ্ট আছিল আনফৰ্চুনেট আছে সেইটো কাৰণে যে ডিচিপ্লিনাৰী একশ্যন লোৱাৰ আছে এইটো আমি লৈ আছোঁ বাট বাচ্চা এতিয়া ঠিক আছে ইতিমধ্যে গুলীবিদ্ধ শিশুটিক বিপদমুক্ত বুলি মন্তব্য কৰিছে চিকিৎসকে কলিয়াবৰৰ পৰা দিবাকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওত অবৈধ কয়লা খনন হততে অভিযোগ উঠি আহিছে এতিয়াৰে পৰা আৰু পাহাৰীয়া জিলা দুখনত অবৈধ কয়লা খনন সহজ হৈ নুঠিব ৰাজ্য চৰকাৰে পাহাৰীয়া জিলা দুখনৰ কয়লা তথা এই যি খনিজজাত সামগ্ৰী এই সামগ্ৰীৰ অধিকাৰ দুয়োখন স্বায়ত্ত পৰিষদক দি প্ৰস্তুত কৰিছে নতুন মানসম্পন্ন প্ৰয়োগ বিধি
তিনি দিনৰ ভিতৰতে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কয়লা খনন তথা খনিজাত সামগ্ৰীৰ ক্ষেত্ৰত প্ৰস্তুত হ'ব নতুন SOP। এতিয়াৰে পৰা পাৰ্বত্য জিলা দুখনত অবৈধ কয়লা খনন সহজসাধ্য নহ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত জিলা দুখনৰ কয়লা তথা খনিজাত সামগ্ৰীৰ ক্ষমতা আৰু অধিকাৰ দুয়োখন স্বায়ত্ত পৰিষদক দিয়া হৈছে। ৰাজ্য চৰকাৰ আৰু স্বায়ত্তশাসিত পৰিষদৰ মাজত হোৱা বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জিলা দুখনৰ ভূগৰ্ভত থকা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কয়লা আৰু খনিজাত সামগ্ৰীক লৈ সোমবাৰে ডিফুৰ আৰবেটাম চেণ্টাৰত ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ন তথা খনি আৰু খনিজাত সামগ্ৰী বিভাগৰ মন্ত্ৰী যোগেন মহনৰ সৈতে দুই পাৰ্বত্য জিলাৰ স্বায়ত্তশাসিত সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্ত পৰিষদৰ অনুমতি লৈ বৈধভাৱে কয়লা খনন কৰিব পাৰিব। জিলা দুখনৰ কয়লাৰ ক্ষেত্ৰত দুয়োখন পৰিষদৰ ৰাজ্য চৰকাৰৰ সৈতে ৭০ আৰু ৩০% কৰ্তৃত্ব থাকিব। পৰিষদে ৭০% আৰু ৰাজ্য চৰকাৰে ৩০% ৰাজহ লাভ কৰিব। খনন আৰু পৰিবহণৰ অনুমতিৰ বাবে পৰিষদৰ দুখন NOC বাধ্যতামূলক হ'ব। কয়লা খননৰ ক্ষেত্ৰত পৰিষদৰ নীতি উলংঘা কৰিলে তেনে প্ৰতিষ্ঠানৰ অনুমোদন বাতিল কৰা হ'ব। উল্লেখযোগ্য যে যোৱা ৩ ডিচেম্বৰত দিছপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুয়োখন পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰি এখন খচৰা SOP প্ৰস্তুত কৰা হৈছিল। সোমবাৰৰ বৈঠকত খচৰা SOPৰ বিতং আলোচনাৰ অন্তত বহুকেইটা সংশোধনী অনা হয়। মুখ্যমন্ত্ৰীৰ অনুমোদনৰ অন্তত ৩ দিনৰ ভিতৰতে এই খচৰা সম্পূৰ্ণ ৰাজহুৱা কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে। ৩ দিনৰ ভিতৰত আমি ইয়াৰ এটা ফাইনেল ড্ৰাফ্ট আমি কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এপ্ৰুভেল লোৱাৰ পাছত এখন আমি SOP মতে আমি নেক্সট আমাৰ যি মাইন্সৰ যিখিনি প্ৰব্লেম আছিলে ইয়াতে লিগেলাইজ হ'ব। ইয়াতে বহুত কাউন্সিলৰ কাৰণে বহুত ৰেভিনিউ আহিব। আমি আগতে 60-40 আছিলে ৰয়েলিটি, এতিয়া আমি 70-30 70% কাউন্সিলে পাব, 30% গভৰ্ণমেণ্টে পাব। সেইটো ডিচিজন হৈছে। আৰু যিটো NOC আমি চাৰ্টিফিকেট ইছ্যু আছিলে এইটো 15 দিন আমি ভাবিছিলোঁ, এতিয়া আমি তেওঁলোকৰ ৰিকুৱেষ্টত আমি অলপ বঢ়াই দিম 1 মাহলৈকে। এনেধৰণে বহুখিনি কথা আলোচনা হোৱাৰ পাছত এখন সুন্দৰ SOP হ'ব। আনহাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সন্তোষ প্ৰকাশ কৰাৰ লগতে ক'লে এতিয়াৰে পৰা দুই পাহাৰীয়া জিলাৰ কয়লা আৰু খনিজাত সামগ্ৰীৰ অধিকাৰ জিলা দুখনৰ পৰিষদে লাভ কৰিলে। আগত যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাইনছ মিনাৰেল ডিপাৰ্টমেণ্ট আমাক পাৱাৰ দিয়া নাই, এতিয়া আজি অলপ আলোচনা কৰি আমি গোটেইখিনি পাৱাৰৰ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিলৰ আমাক পাৱাৰটো অৰ্পণ কৰা হৈছে। হাওড়াঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজত মাথো 3টা মাহ 3 মাহৰ পিছত হেঙেৰাবাৰী এৰি বশিষ্ঠত গৃহপ্ৰৱেশ ঘটিব অসম প্ৰদেশ বিজেপিৰ। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বিজেপিৰ এই নতুন ৰাজ্যিক কাৰ্যালয়ৰ লগতে 12খন জিলাৰ কাৰ্যালয়ৰো সম্পূৰ্ণ হৈ উঠিছে। শীঘ্ৰে অসমৰ প্ৰতিখন ৰাজহ জিলাত বিজেপিয়ে নিৰ্মাণ কৰিব জিলা কাৰ্যালয়। 6 এপ্ৰিলত অসম প্ৰদেশ বিজেপিৰ গৃহপ্ৰৱেশ। হেঙেৰাবাৰীৰ ঠিকনা এৰি বশিষ্ঠলৈ যাব বিজেপি, যাৰ বাবে যুদ্ধকালীন ব্যস্ততা নিৰ্মাণত বনোৱাৰ। হেঙেৰাবাৰীত ৰাজ্যিক কাৰ্যালয় থকাৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্ৰী বিধায়ক কাৰ্যালয়লৈ গ'লে যান-জঁটৰ ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী। যি কথা খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মাছখোৱা ITI প্ৰকল্পত ভাষণত উল্লেখ কৰিছিল। পিছে সেই দুৰ্ভোগৰ পৰা মুক্ত হ'ব হেঙেৰাবাৰীবাসী। 6 এপ্ৰিলত মুকলি হ'ব নিৰ্মীয়মান আটকধুনীয়া এই বিশাল বাজপেয়ী ভৱন। ষ্টেট অফিচ যি আমি ৰাজ্যিক কাৰ্যালয় যি বনাইছোঁ, আমি 6 এপ্ৰিল 2022 যোনটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক টাৰ্গেট দিছে 6 তাৰিখ আমি অ'পেন কৰিম বুলি, তাৰ কাৰণে আমাৰ কামটো দ্ৰুতগতিত আগবাঢ়ি আছে। চ' ছেকেণ্ড ৰাজ্যিক কাৰ্যালয় হোৱাৰ পিছত আৰু আমাৰ যি 17টা অফিচ আছে এইটো আমি আৰম্ভ কৰিম। বিজেপিয়ে ইয়াৰ লগতে 17খন জিলাত নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰা জিলা কাৰ্যালয়সমূহৰ ভিতৰত 12খন জিলাত সম্পূৰ্ণ হ'ল জিলা কাৰ্যালয়ৰ নিৰ্মাণৰ কাম। বাকী থকা 5খন জিলাৰো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব এপ্ৰিলৰ ভিতৰত। বাকী থকা 17খন ৰাজহ জিলাতো বিজেপিয়ে শীঘ্ৰে আৰম্ভ কৰিব জিলা কাৰ্যালয়ৰ নিৰ্মাণৰ কাম।
এই কথাও সদৰি কৰিলে ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই। আমি এতিয়ালৈ 17টা ডিষ্ট্ৰিক্টত আমি আৰম্ভ কৰিছোঁ। টোটেল আমাৰ 33 ৰেভিনিউ ডিষ্ট্ৰিক্ট, এতিয়া তামোলপুৰ আৰু হৈ গ'ল 34 ৰেভিনিউ ডিষ্ট্ৰিক্টত আমি কাৰ্যালয়টো বনাম। তাৰপিছত 17টা প্ৰথম ফেজত আমি বনাই আছোঁ আৰু আমাৰ ৰাজ্যিক কাৰ্যালয় বনাই আছোঁ। 17টাৰ ভিতৰত 10টা আমাৰ 12টামান কমপ্লিট হৈ গ'ল, 5টামান আমি এপ্ৰিলৰ ভিতৰত কমপ্লিট কৰিম। আনহাতে বিজেপিয়ে কাৰ্যালয় নিৰ্মাণৰ লগে লগে আত্মনিৰ্ভৰ বিজেপি গঢ় দিবৰ বাবে সংগ্ৰহ কৰিব বৃহৎ পৰিমাণৰ পুঁজি। জানুৱাৰী মাহৰ পৰা বিজেপিয়ে নিজ কাৰ্যকৰ্তাৰ পৰা কুপন যোগে সংগ্ৰহ কৰিব পুঁজি। জানুৱাৰীৰ 1 তাৰিখৰ পৰা আমি আমাৰ কাৰ্যকৰ্তাৰ পৰা এটা পুঁজি সংগ্ৰহ কৰিম। আমি মানে বিচাৰোঁ বিজেপি স্বচ্ছ পইচা দি চলে বুলি। এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো এটা সপোন আছিল কি আমি ডে টু ডে আমাৰ যি খৰচ হয়, অফিচ চলোৱা খৰচ আছে, পাৰ্টিৰ চব যি ধৰণৰ খৰচ আছে, আমি এটা পুঁজি গোট সংগ্ৰহ কৰি FD বনাই দিম, তাৰ ইণ্টাৰেষ্ট দি বিজেপি চলাম বুলি এইটো আমাৰ চিন্তাধাৰা। চান্দা সংগ্ৰহ কৰিব নোৱাৰিব নেতৃত্বই। নিজৰ ইচ্ছাৰে কাৰ্যকৰ্তাই কুপনৰ বিপৰীতে আগবঢ়াব পাৰিব বৰঙণি। আমাৰ কাৰ্যকৰ্তা প্ৰত্যেক ঘৰত যাব, আমাৰ কাৰ্যকৰ্তা ঘৰত যাব, তাৰ পৰা 100 টকা, 50 টকা, 200 টকা, 500 টকা আমি আনিম। আৰু আমাৰ টাৰ্গেট আছে কমচে কম 25-30 কোটি যদি আমি কালেকশ্যন কৰিব পাৰোঁ, তেতিয়া তাৰ পইচাটো FD বনাই আমি এই ইণ্টাৰেষ্ট দি আমি ৰাজ্যিক কাৰ্যালয় চলোৱাৰ কাৰণে আৰম্ভ কৰিম। সন্মুখত আহি থকা ইটোৰ পিছত সিটো নিৰ্বাচনৰ বাবে এইদৰেই কাৰ্যালয় সংগঠন পুঁজি সংগ্ৰহৰ বাবে সাজু হৈছে গেৰুৱা দলটো। বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।